নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। আৰু মেট্ৰিক পাছ কৰিলে লাভ কৰিব চৰকাৰী চাকৰিৰ সুবিধা। যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। মেট্ৰিক পাছ কৰিয়ে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ সুবিধা। ক'ত কেনেকৈ আবেদন কৰিব আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে লাখ লাখ কৃষকসকলে হাজাৰ হাজাৰকৈ টকা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত নিৰ্বাচনক লৈ 5টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। কাৰণ যিসকল মেট্ৰিক পাছ কৰিছে তেওঁলোকে যদি চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি ধৰি খাইছে তেনেহ'লে তেওঁলোকৰ এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ মেট্ৰিক পাছ কৰিয়ে লাভ কৰিব চৰকাৰী চাকৰি। এইটো এটা সোণালী সুযোগ যিসকলে মেট্ৰিক পাছ কৰিছে, অৰ্থাৎ নিবনুৱা যুৱক যুৱতী আছে। আপডেটটো এবাৰ চাই লওক। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰিৰ সুবিধা। মুকলি হ'ল 32,438টা চৰকাৰী চাকৰি পদ। কেতিয়া ক'ত কেনেদৰে আবেদন কৰিব পাৰিব। মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰিৰ সুবিধা। এইটো এটা সোণালী সুযোগ যিসকলে মেট্ৰিক পাছ কৰিছিলে। মুকলি কৰা হ'ল 32,438টা চৰকাৰী চাকৰিৰ পদ। আৰু এই পৰীক্ষাৰ বাবে দিব নালাগে লিখিত পৰীক্ষা। অতি সহজতে লাভ কৰিব এই চাকৰিৰ সুবিধা। গতিকে সাজু হওক আপুনি। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, আছে লোভনীয় দৰমহা। লগতে সাজু কৰক নথি পত্ৰ অনলাইনৰ মাধ্যমতে আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰী আছে, www.rrbcdg.government.in লগইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। এপইণ্টমেণ্ট এছিষ্টেণ্ট অপাৰেটৰ এছিষ্টেণ্ট লকশ্বিট আৰু ট্ৰেক মেইনটেইনাৰ এছিষ্টেণ্ট TLACৰ বাবে খালী হৈছে পদ। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ইতিমধ্যে ৰেল বিভাগে। লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ লাভ কৰিব এই চাকৰিৰ বিশেষ সুবিধা। কম্পিউটাৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত হ'ব পৰীক্ষা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু পৰীক্ষা কৰা হ'ব, নথি পত্ৰ লোৱা হ'ব চিকিৎসা পৰীক্ষা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আবেদনকাৰী কি যোগ্যতা থাকিব লাগিব, অৰ্থাৎ কোনে আবেদন কৰিব পাৰিব, কোনে ক্ৰাইটেৰিয়াৰ মাজত হ'ব আগলৈ চাওক। আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব মিনিমাম 10ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। আবেদনকাৰী বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। 23 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ বাবে পৰ্টেল। আৰু অহা 22 ফেব্ৰুৱাৰী তাৰিখলৈকে অন্তিম তাৰিখ সময়সীমা আছে, আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল নিবনুৱা যুৱক যুৱতীসকলে মেট্ৰিক পাছ কৰিয়ে ঘৰত বহি আছে বা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত হাজাৰ হাজাৰ পদ মুকলি কৰিছে ৰেল বিভাগত। গতিকে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে অহা 23 জানুৱাৰী তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে পৰ্টেল মুকলি কৰিব চৰকাৰে। আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু যিকোনো কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউল নহয়, তাৰ উপৰিও চৰকাৰে 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। 1 নম্বৰত স্বনিৰ্ভৰ নাৰী আঁচনি, 2 নম্বৰত সুকন্যা সমৃদ্ধি যোজনা আঁচনি, 3 নম্বৰত বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, 4 নম্বৰত অসম অৰুণোদয় আঁচনি আৰু 5 নম্বৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। আৰু শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পীৰ লগত জড়িত মহিলাসকলে লাভ কৰিব এই বিশেষ আঁচনিৰ সুবিধা। টেইলৰিঙৰ লগত জড়িত মহিলাৰ বাবে এই বিশেষ আঁচনি আৰম্ভ কৰিছে চৰকাৰে। লগতে কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱনক সুৰক্ষিত কৰিবলৈও আছে বিশেষ সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰু যিসকল অসম অৰুণোদয় আঁচনি আবেদন কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি, এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব বা কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। লগতে তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰিও দিব এই আঁচনিসমূহৰ। লগতে 10 বছৰৰ তলত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। আৰু কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। গতিকে এটা ডাঙৰ খবৰ। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে চৰকাৰে। লগতে
পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে কেইবাটাও আঁচনি ইতিমধ্যে মুকলি কৰিছে। গতিকে বন্ধু-বান্ধৱসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এই আঁচনিখিনিৰ সুবিধা কিন্তু অতি শীঘ্ৰেই ল'ব পাৰিব। তাৰ বাবে আপোনালোকে ক'ত কেনেকৈ আবেদন কৰিব? চাওক বন্ধু-বান্ধৱসকল, এইখিনি আঁচনি যদি আপোনালোকে আবেদন কৰিবলৈ হয় ক'ত কেনেকৈ কৰিব? এইখিনি আঁচনি আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে আবেদন কৰিব লাগিব, কাৰণ অনলাইনৰ মাধ্যমতে আবেদন হ'ব। আৰু অৰুণোদয় আঁচনিটো আপোনালোকে গাঁও সভাত গৈ আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে আৰু এতিয়া সমাপ্তও হৈছে। গতিকে আহিবলগীয়া সময়ত কিন্তু পুনৰ অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। আৰু যেতিয়া আৰম্ভ কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কৰিলে বৃহৎ মন্তব্য। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বহাগ বিহুৰ আগে পিছে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী-মাৰ্চ মাহত নহয় নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। বহাগ বিহুৰ আগে পিছে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন বুলি ঘোষণা কৰিছে আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত নহয় নিৰ্বাচন বুলি ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কৰিলে বৃহৎ ঘোষণা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নহ'ব পঞ্চায়ত নিৰ্বাচন বুলিও ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজ মুখে ঘোষণা কৰিছে। মাৰ্চ মাহতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ, অৰ্থাৎ নহ'বও পাৰে বুলি ঘোষণা কৰিছে। আৰু বৰ্তমান পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিৱেশ অসমত নাই বুলিও ঘোষণা কৰিছে। এমাহৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষা। এনে সময়ত নিৰ্বাচনৰ বাবে পোৱা নাযাব কাউণ্টিং হল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে গাঁওসমূহত নিৰ্বাচনৰ পৰিৱেশ হ'লে অসুবিধা হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ। মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল চৰকাৰৰ। লগতে ন্যায়ালয়ৰ ৰায়ক সন্মান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কিন্তু বৰ্তমান সময়ত নিৰ্বাচন পাতিলে পঢ়াৰ পৰিৱেশ বিনষ্ট হ'ব বুলি ঘোষণা কৰিছে। বহাগ বিহুৰ আগে পিছেহে অনুষ্ঠিত নহ'ব পঞ্চায়ত নিৰ্বাচন বুলি নিজ মুখে ঘোষণা কৰিলে। আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী-মাৰ্চ মাহতো নহ'ব পঞ্চায়ত নিৰ্বাচন। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কৰিলে বৃহৎ ঘোষণা, অৰ্থাৎ মাৰ্চ মাহলৈকে পঞ্চায়ত নিৰ্বাচন নহয় বুলি ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা নকৰিলে, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিলেও আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু লাখ লাখ কৃষকক দিব চৰকাৰে হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। বন্ধুসকল, আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা ফেব্ৰুৱাৰী মাহত 19 নম্বৰ কিস্তি ধন লাভ কৰিব। তাৰ বাবে আপোনালোকে EKYC সমূহ লগতে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডসমূহ লিংক কৰি ৰাখক। আৰু লাখ লাখ কৃষকক দিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব? বন্ধুসকল, আপুনি যদি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ কিছুমান পথাৰত হয়তো পোকে খাইছে ধান বা পথাৰ নষ্ট হৈছে। যদি হৈছে তেনেহ'লে আপোনালোকে এই আপডেটটো এবাৰ চাই লওক। কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ, চৰকাৰে ক্ষতিপূৰণ দিব, বীমা কৰক কৃষকসকলে। 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰক নাম পঞ্জীয়ন। ফচল বীমা যোজনাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব, তেতিয়া আপোনালোকে ক্ষতিপূৰণসমূহ লাভ কৰিব বেংক একাউণ্টত। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা যোজনা কৰাইছিলে তেওঁলোকে ইতিমধ্যে ধনসমূহ লাভ কৰিছে। দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ইতিমধ্যে ফচল বীমা যোজনাৰ যোগেদি ধন। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি টকাৰ দাবীৰ ধন। 70 কোটিৰো অধিক কৃষকে ইতিমধ্যে আবেদন কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। ফচল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, অৰ্থাৎ হেল্পলাইন নম্বৰৰ যোগেদি আপোনালোকে বিশেষ কথা বতৰা পাতিব পাৰিব। 14447 এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে এই জাননী। আৰু দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতন? সুৰ পোকে অনিষ্ট কৰিছে নেকি আপোনালোকৰ কৃষি পথাৰ? যদি কৰিছে তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা
পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। পথাৰত নষ্ট হোৱা ফচলক লৈ এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকক ক্ষতিপূৰণ দিব চৰকাৰে। নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে। আপোনালোকে ফচল বীমা যোজনা আবেদন কৰিলে হ'ল। চৰকাৰে ক্ষতিপূৰণ দিবলৈ ইতিমধ্যে কৃষকসকলক সাজু হৈছে। গতিকে তাৰ বাবে আপোনালোকে আজিয়ে কৰিবলগীয়া এটা বিশেষ কাম, অৰ্থাৎ কি কাম আপোনালোকে চাওক। ফচল বীমা যোজনাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। আৰু যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ নাম পঞ্জীয়ন কৰে তেনেহ'লে আপোনালোকে আহিবলগীয়া যেতিয়া এই কিস্তিৰ টকাসমূহ দিব তেতিয়া কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যোগেদি যিখিনি আপোনালোকৰ ক্ষতিপূৰণ হয় সেই ক্ষতিপূৰণ কিন্তু আপোনালোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত চৰকাৰে প্ৰেৰণ কৰিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। এই আপডেটটো চাই যাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সকলোৱে আবেদন কৰিব পাৰে বা সকলোৱে লাভালাভসমূহ ল'ব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৱে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।